স্বাগতম জনাইছোঁ আপোনালোক সকলোকে অনুৰণনৰ মৰ্যাদাত। বহাগৰ বতৰ, আমাৰ মন প্ৰাণ উগুল থুগুল, কুলিজনীয়ে বিননি জুৰিলে আৰু এই কুলি বিননিত বহুতৰে মনত বহু ধৰণৰ চিন্তা, পৰিকল্পনা, সপোন বহু আহে। আৰু এই যে বৰদৈ চিলাই মাকৰ ঘৰলৈ গ'ল, শুকান ডাল পাত গছৰ পৰা এৰাই গ'ল, সৰি পৰিলে আৰু ফাগুনৰ বতাহজাকে শুকান ডাল পাত সৰাই নিয়াৰ পাছত কুঁহি পাত মেলিলে। চাৰিওফালে সেউজীয়া পৰিৱেশ, সেউজীয়া মন, সেউজীয়া প্ৰাণ। আৰু এই সেউজীয়া সুন্দৰ পৰিৱেশত আজি আমি আমাৰ অতি শ্ৰদ্ধাৰ তিনিগৰাকী বিহুৱাক আমাৰ ষ্টুডিঅ' মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ। আজি কেৱল আমি বিহু শুনিম, বিহুৰ গীতত আমি মতলীয়া হ'ম, কাৰণ বিহু প্ৰত্যেকগৰাকী অসমীয়াৰ হৃদয়। সুধাকণ্ঠই সদায় কৈ গৈছিল, বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাহ। অসমীয়া জাতি যেতিয়ালৈকে জীয়াই থাকিব, আমাৰ হৃদয়ে মনেৰে আমি বহাগক আদৰিম, মতলীয়া হ'ম আমি বহাগত, বিহু গাম, বিহু নাচিম, নতুনক আদৰিম। আহক তেতিয়াহ'লে আজি আমি আমন্ত্ৰণ জনাই অনা তিনিগৰাকী বিহুৱাৰ লগত প্ৰথমে চিনাকি কৰি লওঁ। আপোনালোক সকলোৰে আগত তেখেতসকলৰ চিনাকিটো দিওঁ। তেখেতসকল আছে প্ৰশান্ত বৰা, নমস্কাৰ, স্বাগতম জনাইছোঁ। নীৰজ শইকীয়া, নীৰজ স্বাগতম জনাইছোঁ। আৰু ঢুলীয়া পলাশমণি বৰা, নমস্কাৰ, পলাশ স্বাগতম জনাইছোঁ। প্ৰশান্ত বৰা ডাঙৰীয়া, তেখেত বিহুৱা, এনে এজন বিহুৱা, তেখেতক যদি সোধোঁ ঢোলটো লৈ বিহু গাবলৈ আপুনি পৃথিৱীৰ কিমানখন দেশলৈ গৈছিল, তেখেতে হাতৰ আঙুলি মূৰত গন্তি কৰে। মানে বিহুক তেখেতে পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ লৈ গৈছিল। নীৰজ, তেওঁ এজন কলেজৰ ছাত্ৰ, খুব সুন্দৰ এগৰাকী বাদ্যশিল্পী, খুব সুন্দৰ এগৰাকী বিহুৱা। তাৰ লগতে পলাশ, তেওঁ এগৰাকী ছাত্ৰ, নহয়নে পলাশ? আৰু তেওঁ এগৰাকী খুব ভাল বিহুৱা। গতিকে তিনিগৰাকী বিহুৱাক যেতিয়া আমি আজি লগ পাইছোঁ, গতিকে আজি আমি বিহু এপাক আজি শুনিম, নচাৰ জেগাকণ নাই। মহাশয়, প্ৰথমে মই কৈছিলোঁ যে বিহুৰ ঢোলটোক লৈ আপুনি পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ গৈছে, আৰু চাগে যেতিয়াৰ পৰা মনত পৰিছে তেতিয়াৰ পৰা চাগে বিহুৰ মাজতে উমলি যামলি ডাঙৰ হৈছে, নহয়নে? আচলতে প্ৰথমতে মই আপোনালোকক আপুনি এই অনুষ্ঠানটোলৈ মতাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকৰ যোগেদি মই অসমবাসীৰ ৰাইজক আগন্তুক ৰঙালী বিহুৰ হিয়া ভৰা ওলগ যাচিছোঁ। আচলতে বিহু আমাৰ অসমীয়াৰ প্ৰাণৰো প্ৰাণ। আচলতে এতিয়া প্ৰায় অসমীয়াৰ আচলতে এই বিহুটো হিৰে হিৰে তেজে তেজে থাকে। ঠিক সেনেদৰে হয়তো মই একদম বাল্যকালতে মোৰ মনত আছে, মই তেতিয়া হয়তো আমাৰ তেতিয়া ক শ্ৰেণী খ শ্ৰেণী বুলি আছিলে। সেনেকুৱা দিনতে মানে মোৰ মামাহঁতৰ ঘৰলৈ যাওঁ দেউতাৰ লগত। মানে আমাৰ দেউতাৰ ৰাজদূত এখন আছিলে, তাৰ মই টেংকিত বহোঁ, দেউতাই চলাই, দাদা মাজত বহে আৰু মায়ে পিছত বহে। বা আছিলে মোৰ মামাহঁতৰ ঘৰতে। তেতিয়া সেই আমাৰ যিখন গাঁও আছিলে আপোনাৰ কাজিৰঙা চেপেনা কোবোৱা গাঁও বুলি, তাতে এজোপা ডাঙৰ বৰগছ আছিলে। সেই বৰগছৰ তলত তেতিয়াৰ দিনত মানে মঞ্চত বিহু আছিল নাছিল তেতিয়া আমি নাজানো, তেতিয়া ইমান বিশ্লেষণ নকৰোঁ, কিন্তু মনত থকা কথাখিনি ক'ব বিচাৰিছোঁ। তাতে ৰাস্তাৰ কিনাৰত বৰগছজোপাৰ তলত আমাৰ গাঁৱৰ ডেকা গাভৰুসকলে বিহু মাৰে। তাত আমাৰ সৰু সুৰা ল'ৰা ছোৱালীখিনিও বিহু মাৰে। সেই তেতিয়াৰ পৰাই বিহুৰ লগত জড়িত, আৰু তেতিয়াই মানে মই এই বিহুৰ প্ৰতি আকৃষ্ট হৈছিলোঁ, এই সংস্কৃতিটোৰ প্ৰতি, বিহু সংস্কৃতিটোৰ প্ৰতি আকৃষ্ট হৈছিলোঁ। আৰু মনত ভাবি ৰাখিছিলোঁ যে কেতিয়াবা আমিও এনেধৰণে বিহু মাৰিবলৈ পাম, ঢোলটো চুবলৈ পাম, ভাল লাগিব, পেঁপা চুবলৈ পাম, বজাবলৈ পাম, ভাল লাগিব। তেনেদৰেই গতি কৰি আহি যেতিয়া মই আপোনাৰ ডাঙৰ হৈ আহি আছোঁ, স্কুল LP স্কুল পাছ কৰি ME স্কুল আহিলোঁ, তেতিয়া মই সংগ পালোঁ আমাৰ শ্ৰদ্ধাৰ বিমান বৰুৱাৰ মানে ভতিজাক, ককায়েকৰ পিতেক অপূৰ্ব বৰুৱা, মানে এতিয়া জান বুলি জানে সকলোৱে। তেওঁ এতিয়া এজন গায়ক। তেওঁলোকক লগত লগ পাই এই বিহুযোৰাক তেতিয়া মই আনুষ্ঠানিক হিচাপে বিহুলৈ মই আহিবলৈ ল'লোঁ। মই তেতিয়া পেঁপা বজাইছিলোঁ, তেওঁলোকৰ তেওঁৰ ভনীয়েক নাচিছিল, বায়েক নাচিছিল, আৰু অপূৰ্বই ঢোল বজাইছিল। সেনেদৰে আমি অসমৰ বিভিন্ন জেগাত গৈ বিহুৰ অনুষ্ঠান পৰিৱেশন কৰি আছিলোঁ। আৰু তেতিয়াৰ পৰাই আমি প্ৰতিযোগিতাসমূহতো অংশগ্ৰহণ কৰিছিলোঁ। তাত আমি সুখ্যাতি হৈছিলোঁ, কেতিয়াবা নহৈছিলোঁ, কিন্তু আমি এতিয়াৰ নিচিনা তেতিয়া নাছিল। তাৰমানে সেইটো বস্তু প্ৰতিযোগিতাটো সেনেকুৱা বস্তু নাছিল। নাই পোৱা কথা নাই।
উল্লাহেৰে গ্ৰহণ কৰা হৈছিল হয় হয় আৰু সেই তেতিয়া প্ৰতিযোগিতা ডাঙৰ কথা অৰ্থৰে নাছিল তেতিয়া নাছিলে, এখন চিল চিল দিছিলে ট্ৰফি দিছিলে সৰু সৰু এতিয়া সেইখিনি বস্তু যেতিয়া মই এতিয়া ইয়াত থাকোঁ আমি যেতিয়া মই কাজিৰঙালৈ যাওঁ দেখা পাওঁ মনত পৰে বাল্যকালৰ কথা সকলোৰে ভাল লাগে আচলতে মই বুলি নহয় আমি যেতিয়া মানুহ যেতিয়া বয়স হৈ আহে সৰুকালৰ কথাবোৰ মনত পৰিলে ভাল লাগে আমাৰো ভাল লাগে তাতে বিহুৰ কথা হ'লেতো আৰু বেছি ভাল লাগে তেনেধৰণে আৰু বিহুৰ চলাই আহি আহি আকৌ এখোপ এখোপকৈ যেনেকৈ ডাঙৰ হৈ গৈ থাকে 95ত মেট্ৰিক দিলোঁ পাছ কৰিলোঁ তাৰপিছত কলেজ লেভেলত পঢ়িলোঁ কলেজত লগ পালোঁ আকৌ সেনেকৈ হৈ আকৌ আগবাঢ়িলোঁ অকণমান তাৰপিছত যেতিয়া মই মানে চাকৰিলৈ আহিলোঁ মই অসম আৰক্ষীত চাকৰি কৰোঁ হয়তো আপোনালোকে জানেই হ'ব পৰা অসমৰ ৰাইজেও প্ৰায়ে জানে বিহুৰ লগত জড়িত মানুহে তেতিয়া মই আহি পেলাই গুৱাহাটীত দশম অসম আৰক্ষী বাহিনী বুলি কয় বিহুৰ দল এটা আছিলে হয় দশম অসম এতিয়া দশম অসম আৰক্ষী বাহিনী দলটো নাই মানে যিকেইজন মানুহে লিড লৈছিলে তেখেতসকল নাইকিয়া হ'ল আৰু পুলিচত এটা টিম চলোৱাটো বহুত অসুবিধাৰ কথা জানে প্ৰশাসনৰ মানুহ ডিউটি থাকে কিবা থাকে তথাপিও মিলাই পেলাই আমি টিম কৰিছিলোঁ মই দশম অসম আৰক্ষী বাহিনীত আপোনাৰ 2011 চনলৈকে তাত মই বিহু মাৰিলোঁ তেতিয়াই মানে মোৰ হেৰিখিনি প্ৰতিভাখিনি বেছিকৈ ওলাবলৈ ধৰিলে মানুহে চিনি পালে আৰু সেই সময়তে মই মানে মোৰ হাতলৈ এটা ভাল খবৰ আহিছিল মোৰ এজন দাদা আছে মুকুট বৰা বুলি কয় শ্ৰদ্ধাৰ মুকুট বৰা তেখেতৰ অধীনত মই নটৰাজ গোষ্ঠীৰ অধীনত সেই বিদেশলৈ যাবলৈ প্ৰথম মই 2008ত সুবিধা পাইছিলোঁ সেয়াই আৰু হয় হয় সেইটো ডাঙৰ কথা আমাৰ প্ৰাণৰ বিহুটোক আপুনি দেশ দেশান্তৰলৈ লৈ যাব পৰাটো আজিৰ প্ৰজন্মৰ এজন শিল্পী নীৰজ নমস্কাৰ নীৰজ বৰ্তমান বি বৰুৱা মহাবিদ্যালয় নহয় মই আৰ্য বিদ্যাপীঠৰ ছাত্ৰ স্নাতক মহোদয় নীৰজ এজন খুব ভাল শিল্পী ভাল বিহুৱা আৰু নীৰজে মোৰ ভাল লাগে এটা পঢ়া শুনাৰ ওপৰত সংস্কৃতিৰ লগত ইমান ধুনীয়াকৈ জড়িত হৈ আছে তোমাৰ দাদাই তেখেতে এই আমাৰ প্ৰাচীন বিহুখিনিৰ কথা ক'ব আৰু মই তোমাৰ পৰা শুনিম আজিৰ প্ৰজন্মই বিহু কেনেধৰণে গ্ৰহণ কৰিছে আৰু আমাৰ পলাশ সাজু হৈ আছে ঢোলটোক লৈ মহাশয়ে এফাকি বিহুৰে আৰম্ভ কৰোঁ বিহুৰ কাৰণে আহিছোঁ যেতিয়া বিহু এষাৰ গাই শুনাব লাগিব এতিয়া বিহু আপোনাৰ আমি আগতে পুৰণি বিহু অকণমানকৈ গাওঁ বেছি সময় নহয় ঠিক আছে প্ৰথম আমি আপুনি যোজনা এটাকে গাই লওঁ বলিলে ঐ গছে বনে হলালে কিনো অসমীয়া বিহুতি আহিলেও গৰু চালে লগালে ৰৈ ৰৈ ৰতি মইনামতি তোমালোকৰ ঘৰলৈ ৰৈ ৰৈ ৰতি মইনামতি সদায় যাব পাৰিবলৈ ৰৈ ৰৈ ৰতি মইনামতি যদি দিয়া মৰমৰ যদি দিয়া মৰমৰ ৰৈ ৰৈ ৰতি মইনামতি মৰহনো লগাই লগাই ৰৈ ৰৈ ৰতি মইনামতি বলিয়া মোক কৰিলা ৰৈ ৰৈ ৰতি মইনামতি সদায় যাব পাৰোঁ মই ৰৈ ৰৈ ৰতি মইনামতি যদি দিয়া মৰমৰ যদি দিয়া মৰমৰ ঐ যদি দিয়া মৰমৰ যদি দিয়া মৰমৰ এই বিহু ফাকি কিমান বছৰ বছৰ শুনি আহিছোঁ কিন্তু যেতিয়াই শুনো মনটো ভৰি যায় নীৰজ দাদা ইমান সুন্দৰকৈ ক'লে এই তাহানিৰ পৰা
তাৰমানে দাদাই যেতিয়া কৈছে তেখেতৰ দেউতাকৰ লগত মটৰচাইকেলত উঠি বৰগছৰ তলত বিহু মাৰিবলৈ আহিছিল তেখেতৰ পিতৃও চাগে তেনেকে বিহু মাৰিছিল চাইকেলত উঠি আৰু তেখেতৰ ককা দেউতাকে চাগে তেতিয়া চাইকেল নাই খোজকাঢ়ি আহি বৰগছৰ তলত বিহু মাৰিছিলে নহয়নে আজিৰ ল'ৰা ছোৱালীখিনি কেনেধৰণে বিহু কাটৰি লৈছে আজিৰ এতিয়াৰ কথা ক'বলৈ গ'লে এতিয়াতো বহুত উন্নত চাবলৈ গ'লে আপোনালোকে এতিয়া আগতে ধৰি লওক যিদৰে বাইক বা গাড়ী নাছিলে তেতিয়া যেনেকৈ চাইকেলত গৈছিলে বহুতো দূৰ খোজকাঢ়ি যাবলগীয়া হৈছিলে আমিও গৈছোঁ তেনেকৈ আমিও খোজকাঢ়ি যাবলগীয়া হৈছে কিন্তু এতিয়া ধৰি লওক আমাৰ হাততে বাইকখন থাকে হাততে গাড়ীখন থাকে ঠিক তেনেদৰে যাতায়াতৰ ব্যৱস্থাটো এতিয়া অলপ সুচল হৈছে এই যে বৰগছৰ তলত বিহু নামাৰিলে গাঁৱৰ ৰাইজে কৰে আজিৰ ল'ৰা ছোৱালীখিনি সেই মানসিকতাটো আছে নাই নহয় আচলতে এই গছৰ তলৰ বিহু অনুষ্ঠান এতিয়াও ঠাই বিশেষে আছে কিন্তু প্ৰায়ে নাইকিয়া হোৱাৰ নিচিনা হ'ল আচলতে এইকাৰণেই নোহোৱা হ'ল যিহেতু আজিকালি প্ৰতিযোগিতাৰ যুগ হ'ল মানুহ আধুনিকতালৈ আহিলে এতিয়া আমাৰ যিসকল ধৰক বিহুৰ লগত জড়িত জ্যেষ্ঠ ব্যক্তি আছে তেওঁলোকে বিহুৰ ওপৰত ৰিচাৰ্চ কৰি আছে তেওঁলোকৰ মতে মানে আমাৰ মঞ্চলৈ বিহুখন অহাৰ পিছত মানে বিহুৰ যিটো পৰম্পৰা সেইটো প্ৰায় নাইকিয়া হৈছে বুলি কয় মানে এইকাৰণেই ক'বলগীয়া হৈছে আৰু নহয় চেঞ্জিং এটাও লাগে আজি বৰগছ আপুনি দেখিবলৈ পায় জানো নাই আজি গাঁৱত ল'ৰা ছোৱালীয়ে সেই ধৰণে গছৰ তলত মাৰিবলৈ এটা পৰিৱেশ লাগিব সেই পৰিৱেশটো নাই সেনেকুৱা আজিকালি আগতে আমাৰ পঢ়াটোতকৈ মানুহৰ দিনটো ৰাতিটো কেনেকৈ আহে সেনেকৈ আমি ভাবিছিলোঁ কিন্তু আজিকালি পঢ়াটো চব জেগাতে প্ৰতিযোগিতা হ'ল আগতে একেঘৰ মানুহতে 3-4টা ল'ৰা ছোৱালী আছিলে তেওঁলোকৰ খেতি বাতি বহুত আছিলে পঢ়া শুনা চাকৰিৰ কথা ভবা নাছিলে কিন্তু এতিয়া চাকৰিৰ কথা আহি গ'ল আজি এতিয়া তোমালোকৰ বয়সৰ ল'ৰা ছোৱালীখিনি তেওঁলোকে গছৰ তলৰ বিহুটোৰ প্ৰতি আকৃষ্ট হয়নে পুৰণা বিহুবিলাক গুণগুণাবলৈ তেওঁলোক আকৃষ্ট হয়নে মন যায়নে তেওঁলোকৰ হয় হয় নিশ্চয় যিহেতু এতিয়াতো দেখিবলৈ পোৱা যায় মানে ইমান বিহু গছৰ তলৰ সেই মাদকতাটো এতিয়া নাই ইমান এতিয়া ষ্টেজ বিহু হৈছে মঞ্চ বিহু হৈছে আৰু সকলোৱে ঠিক তেনেদৰে কম্পিটিশ্যনবিলাকতো ভাগ লয় আৰু মানে বিহুটো আচলতে প্ৰজন্মৰ পিছত প্ৰজন্মই আদৰি লৈ আছে নহয় জানো যদিও সেই গছতলৰ পৰিৱেশ নাই বিহু আছে কিন্তু বিহু আছে সময়ৰ লগে লগে মানে ৰসটো পৰিৱৰ্তন হৈছে মই আৰু এটা কথা সুধিব বিচাৰিছোঁ বিহু মাত বিহু গীত বিহু নাম বিশেষকৈ বিহু নাম ই পৰম্পৰাগতভাৱে চলি আহিছে নহয়নে সেই ধৰি লওক এই বিহু নামৰ যিখিনি কথা আপুনি আজি যিখিনি বিহু নাম গাইছে আপোনাৰ ককা দেউতাৰ মুখত সেইখিনি বিহু নাম হয়তো নাছিলে আজু ককাৰ দিনত সেই বিহু নামখিনি নাছিলে কাৰণ সমাজখনলৈ পৰিৱেশটো লৈ সেই বিহু নামবিলাক ৰচনা হৈছে আৰু আজি আপুনি আপোনাৰ ককা দেউতাৰ যিটো বিহু আপুনি গাব নীৰজে আজি বেলেগ এটা বিহু মই সেই তাহানি যিবিলাক পুৰণি বিহু মাত যিবিলাক বিহুত আমি আমাৰ পুৰণা সমাজখন দেখা পাওঁ তেনে এটি বিহু শুনিব বিচাৰিছোঁ তেনে আপুনি ধৰি লওক আমাৰ কিছুমান এই যে বিহুৰ কথাটো ক'লে আমাৰ যিখিনি পুৰণা বিহু আচলতে বিহুৰ নাম এইখিনি কোনে লিখিছিল বা কোনে হেৰি কৰিছিল সেনেকুৱা ধৰণৰ কোনো মানে আজিলৈকে উলিয়াব পৰা নাই সেইটোৱে চেষ্টা চলি আছে আচলতে এতিয়া কোনে কৰিছিলে লোক সংস্কৃতি যিহেতু লোকৰ আমাৰ সংগীত হয় লোকৰ বিহু নাম লোকগীত লোক হেৰি সংস্কৃতিৰ এইখিনি পৰম্পৰাগতভাৱে বাগৰি আহে তাৰমানে যেতিয়া পুৰণা নামখিনি গায় তেতিয়া কেছেটত যেতিয়া এতিয়া পুৰণা কিন্তু আহিছে তাত কিন্তু ইয়াত নিলিখে যে কথাসুৰ আমুক বুলি কিন্তু সংগ্ৰহ বুলি লিখি থয় মানে কোনে কৰিছিলে সেইটো নাজানে ঠিক তেনেদৰে এতিয়া মই আপোনাক এষাৰ ক'ম এতিয়া আমি এইখিনি যোজনা আকাৰেও গাইছিলে আৰু সেই যোজনাটোকে আকৌ আমাৰ নামৰ সুৰতো গাইছিলে এতিয়া আপোনাৰ যোজনা আকাৰত গাইছিলে হেৰি কৰিবি ধৰক দেচোন গছতে পাৰি দি তোলা শুনেৰে বিৰি গঢ়াই দি
আপোনাৰ বিহু নামেৰেও গায় একেটা বস্তু আগতে এনেধৰণে আছিলে এতিয়া ঠিক আকৌ দিয়া ইউৰে গছতে মৌৱে বাঁহে ললে ককাই পাৰি দিয়া তোলা শুনেৰে বিৰি গঢ়াই দিবা বিহুনো নাচিবলে যাওঁ এয়া আপুনি নিশ্চয় এইখিনি শুনা পাইছে আপোনালোকে আগতে এনেধৰণে এইবোৰ গাইছিলে এতিয়া বেলেগ হ'ল আৰু আজি আপোনাৰ অনুষ্ঠানতো আমি ধৰক নতুন নেগাওঁ পুৰণাখিনি গাই আচলতে কি জানে এই যে পুৰণা বিহু বুলি কওঁ আমি কিন্তু সেই বিহুখিনিৰ মাজে আমি একদম সমাজখনক দেখা পাওঁ এই বিহুখিনিৰ মাজতে আপুনি আমাৰ গোটেই খেতি পথাৰৰ সঁজুলি আমাৰ সমাজখন পালোঁ ভঁৰাল ঘৰ দীঘলীয়া পদূলি চোতাল পুখুৰীত মাছ এই যে আমি অতি চহকী আৰু আমাৰ যে চহকী ধাননি পথাৰখন আমাৰ গোটেই প্ৰত্যেক মাহে মাহে আমাৰ ধাননি পথাৰখনৰ যি বিচিত্ৰ ৰূপ সকলোখিনিতো বিহু পালোঁ বিহু আচলতে আমাৰ কৃষিভিত্তি আমাৰ প্ৰকৃতিৰ লগতে আমাৰ জড়িত আচলতে নীৰজ এই যে দাদাই ক'লে বিহু প্ৰকৃতিৰ লগত জড়িত বিহুৰ মাজতে আমি গোটেই সমাজখন দেখা পাওঁ আজি যেতিয়া ল'ৰা এজনে আজি শিল্পী এগৰাকী যেতিয়া এটা বিহু তেওঁ নিজে ৰচনা কৰিব বিচাৰে বিহুগীত আচলতে লিখা কথাটো অকণ আমাৰ অসহজে লাগে তথাপিও আজি বিহুগীত এটা লিখে তেওঁলোকে কেনেকৈ চিন্তা কৰে সমাজখনক তেওঁলোকে কেনেকৈ বিচাৰি পায় এতিয়া বৰ্তমান যোনবিলাক নতুন প্ৰজন্মই গীত ৰচনা কৰিছে তেওঁলোকৰ গীতবিলাক আচলতে কৃষিভিত্তিক বা আমাৰ প্ৰকৃতিৰ লগত জড়িতই হয় তাৰ মাজতো কিন্তু কিছুমান বস্তুত আমি মন কৰিবলগীয়া আগৰ যিটো মাদকতা বিহুৰ যেনেধৰণৰ আছিলে আগৰ গীতবিলাক ঠিক তেনেদৰে এতিয়া নহয় কিয়নো আগৰ দিনৰ নিচিনা আজিৰ পৰিৱেশটো তেনেকুৱা নহয় ল'ৰা ছোৱালী আজিকালিৰ আগৰ নিচিনাকৈ নিজৰ লগত ৰিলেট কৰিব নোৱাৰে কিছুমান বস্তু আমাৰ দাদাই আগতে বিহু গীত লিখিছিলে হয়তো পথাৰৰ মাজত বহি তেনেকৈ গীত লিখিছিলে কিন্তু আজিৰ এতিয়া আমাকে যদি এটা গীত লিখিবলৈ আমি এতিয়া পথাৰখন পিটিককৈ বিচাৰি নাপাওঁ হয়তো বহুত দূৰলৈ যাব লাগিব তেনেকুৱা ধৰণৰ হয় মই সেই কথাটো জানিব বিচাৰিলোঁ মানে কি পাৰ্থক্যটো প্ৰকৃতিৰ মাজত এটা সৃষ্টি আৰু এটা ষ্টুডিঅ'ৰ মাজত সৃষ্টি হয়নে নীৰজ হয় নিশ্চয় আচলতে আগতে আমাৰ বিহু নাম আছিল এতিয়া আমাৰ যিখিনি প্ৰফেশ্যনেলি যিসকলে গান গায়ে নিজৰ ধৰক জীৱনটো আগবঢ়াই নি আছে তেওঁলোকে যিখিনি ৰচনা কৰিছে এইখিনি একচুৱেলি বিহুগীত হয় এতিয়া আমাৰ মোৰ শ্ৰদ্ধাৰ বিমান দাহঁতৰ কথা কওঁ বিমান দাহঁতৰ হাতত কিমান মানে গায়কে গীত গালে বিহু নাম গালে আপোনালোকে নিশ্চয় চিনি পায় বিমান দাহঁতে লিখা গানবোৰ ধৰক ঠিকে আছিলে তেওঁলোকো ধুনীয়া লিখিছিলে আগতে তেওঁ গাইছিলে ইও মোৰ নাচনী সোণ বৰণৰ পকা ধাননি বুলি সেয়া ধৰক প্ৰকৃতি তেখেত মানে প্ৰকৃতিৰ লগত আগতে জড়িত আছিল গাঁৱৰ পৰা অহা মানুহটো কিন্তু এতিয়া কি হয় কমাৰ্চিয়েল কৰিবলৈ যাওঁতে গীতবোৰক ৰহণ সানিবলৈ লৈছে শুনি ভাল লাগে দৰ্শকেও ভাল পায় শুনি ভাল লাগে কিন্তু বিশ্লেষণ কৰিবলৈ যাওঁতে মানে অকণমান ভাবিবলগীয়া হয় গীতটোৰ ওপৰত কিন্তু এইটো কোৱা নাই যে নৱপ্ৰজন্মই মানে লিখা গীতবোৰ ভুল বুলি মই কোৱা নাই ক'ব বিচাৰিছোঁ যে তাত কিছুমান মানে এনেকুৱা ধৰণৰ আছে য'ত আমি একেলগে মা দেউতা আমি চবেই একেলগে শুনিব নোৱাৰা কিছুমানো গান লিখে সেনেকুৱা ধৰণৰ কথা কিছুমান বহুত ক্ষমা কৰিব মাত মাতিলোঁ বহুজনে আকৌ বিহুক এটা সময়ত বিহুত এটা কোনো কেইজনমান বিশেষ ব্যক্তিয়ে বিহুক সাংঘাতিক সমালোচনা কৰিছিলে বিহুক তেওঁলোকে ৰাজহুৱাভাৱে মানে অলপ বিহুক এঘৰীয়া কৰিছিলে আৰু বিহুক এটা বেলেগ ধৰণৰ শব্দৰে সমাজৰ সকলোৰে বাবে বিহু নহয় বুলি কৈছে নহয় কিন্তু এটা কথা বিহুত প্ৰেম আছে কিন্তু সেই প্ৰেম মতলীয়া প্ৰেম নহয়নে বাৰু বিহুত প্ৰেম আছে এয়া দৈহিক প্ৰেম নহয় এয়া মনৰ পৰা এটা আনন্দত প্ৰকাশ পোৱা এটা গীত মই এটা অনুৰোধ জনাওঁ নেকি বাৰু এই যে আমাৰ হুঁচৰি যোৰা এযোৰা হুঁচৰি
এঘৰ মানুহৰ কাৰণে কিমান পবিত্ৰ হয় এই যে হুঁচৰিযোৰাত হয়তো তিনি পুৰুষে গাই আছে আপোনাৰ পিতৃও সেই হুঁচৰিযোৰাত আছে আপুনিও আছে আপোনাৰ ভতিজা ভাগিনীও আছে তাৰমানে আপোনাৰ পিছৰ প্ৰজন্মও আছে বা একেবাৰে কণমানি এটা এনেই চুৰিয়া এখন পিন্ধি আহি যায় গতিকে সেয়াই হুঁচৰি আমাৰ সমাজ জীৱনত এযোৰা হুঁচৰিৰ যিখিনি মাহাত্ম্য এয়া কৈ প্ৰকাশ কৰিব নোৱাৰে কিন্তু এযোৰা হুঁচৰিৰ বহুত নিয়ম আছে মানে যেতিয়া নমলা মুখ পাব তাৰ পৰা আৰু শেষত মূৰৰ চুলি চিঙি আশীৰ্বাদ দিয়ালৈকে গতিকে অকণমানকৈ এফাকিকৈ আৰম্ভণিৰ পৰা আমি হুঁচৰিযোৰা ঠিক আছে হ'ব এতিয়া আপোনাৰ আমাৰ হুঁচৰি বুলিবলৈ মানে হুঁচৰি একচুৱেলি মানুহৰ ঘৰে ঘৰে পদূলিয়ে গৈ ঘৰৰ চোতালত গৃহস্থসকলক আশীৰ্বাদ দিয়াৰ যিটো পৰম্পৰা সেইটোৱে হুঁচৰি আচলতে হুঁচৰিৰ অৰ্থ হৈছে উচ্চ স্বৰে হৰিৰ নাম লৈ গৃহস্থসকলক আশীৰ্বাদ দিয়াটোৱেই হুঁচৰি আমাৰ বয়োজ্যেষ্ঠসকলৰ পৰা মই সেনেদৰে শুনিছোঁ কাৰণে মই আপোনালোকৰ লগত কৈছোঁ কথাখিনি আৰু এতিয়া আপোনাক মই এটা হুঁচৰি গাই শুনাম বাৰু আমি আৰম্ভণিৰ পৰা কৰোঁ হয় ঠিক আছে মানে আমি এই মুহূৰ্তত আমি ভাবি ল'লোঁ আমি কোনো গাঁওখনৰ কোনোবা এগৰাকী বিশেষ ব্যক্তিৰ নঙলা মুখত ৰৈ আছোঁ আৰু আপোনালোকে হয়তো মই দেখুৱাব পাৰিছোঁ নাই নাজানো আমাৰ লগত আছে পেপা আমাৰ লগত আছে গগনা আৰু আমাৰ নীৰজে খুব ধুনীয়াকৈ বাঁহী বজাই আছে প্ৰশান্তে ঢোল বজাই আছে হয় এতিয়া আপোনাক মই আগতে হুঁচৰি আমি যেতিয়া গাইছিলোঁ আগতে আমি যেতিয়া মামাহঁতৰ লগত ককা মানে কৰিছিলোঁ গাঁৱত কৰিছিলোঁ হুঁচৰি এতিয়াও আছে এতিয়া প্ৰতিযোগিতাত বেলেগ ধৰণৰ হুঁচৰি আকৌ গাঁৱত বেলেগ হুঁচৰি এতিয়া মই গাঁৱৰ হুঁচৰি আপোনাক শুনাম আমি প্ৰথমতে গৃহস্থৰ ঘৰলৈ গৈ জয় হৰি বোলা জয় ৰাম বোলা ভাল ভাল বোলে গৃহস্থৰ ভাল হৈছে গৃহস্থৰ পূবে ভঁৰাল পশ্চিমে গঁৰাল গৃহস্থৰ উত্তৰে চৰু দক্ষিণে গৰু গৃহস্থৰ কুশলতে বোলা জয় হৰি বোলা এইটো কৈ আমি প্ৰথম হুঁচৰিযোৰা আৰম্ভ কৰোঁ এতিয়া হুঁচৰি আমি ঘোষা গালোঁ ধৰক আগৰ মই এষাৰ গাই শুনাইছোঁ মোৰ ধন কলিয়া আলাখৰ দেৱতা নীলক্ষত আছিল কলি মতিক লগ পাই ৰঙালীক লগত লৈ কলিয়া বৰতে ধন কলিয়া আলাখৰ দেৱতা নীলক্ষ আছিল কলি মতিক পাই ৰঙালী লগত লৈ কলিয়া বৰতে ঢলিয়াই হেই হেই হেই
আহিছে আপোনাৰ হুঁচৰিৰ পাৰ্টটো ইয়াৰ পিছত আৰু ল'ৰাৰ বিহু অংশখিনি আছে এইখিনিকে হুঁচৰি ইয়াত আমি ধৰক গৃহস্থই শৰাই আনি দিলে শৰাই দিয়াৰ পিছত অনুমতি লৈ আমি যে বিহু যোৱা কৰিব পাৰোঁনে গৃহস্থক অনুমতি লোৱা হয় এইটো এইকাৰণে কৰা হয় আমাৰ এই বসন্ত ঋতু অহাৰ লগে লগে বহুতো আমাৰ বেমাৰ আমাৰ আহে ধৰক আগতে বসন্ত হৈছিলে কিবা হৈছিলে মানুহৰ ঘৰত জ্বৰ হয় পৰিৱেশ যিহেতু চেঞ্জ হয় তাৰ গৃহস্থৰ অনুমতি লোৱাৰ পিছত বিহুৱালৈহে যোৱা হৈছিলে এতিয়া মঞ্চ বিহুখন তাৰমানে এতিয়া মঞ্চত চব দেখুৱাবলগীয়া হোৱাৰ কাৰণে সেইখিনি কাটি দিয়া হয় আৰু ডাইৰেক্ট দেখুৱা কিন্তু যিহেতু প্ৰতিযোগিতা হৈ গ'ল এতিয়া প্ৰতিযোগিতা 20 মিনিট সময় এতিয়া 20 মিনিটত এযোৰা হুঁচৰি কেতিয়াও নহয় তাৰপাছত যেতিয়া আপোনালোকে অনুমতি লয় অনুমতি লোৱাৰ পিছত অনুমতি লোৱাৰ গীত গোৱা হয় নেকি নহয় তেখেতকক মানে তেখেতে যেতিয়া শৰাইখন দিব সুধিলে যে দেউতা ঈশ্বৰ বা গৃহস্থই আমাৰ যদি হুঁচৰিখন বিহু কৰিবলৈ দিয়ে ল'ৰাহঁতে বিহু কৰিম বুলি ভাবিছে যদি কৰিবলৈ অনুমতি দিয়ে আৰু আমি বিহুখন গাই থৈ যাম তেতিয়া সেই বিহুখিনি কৰি থৈ যায় আৰু ধৰক এতিয়া এইখিনিৰ পিছতে আমাৰ এটা যোজনা আহিব মানে এই ভলুকা বাঁহৰে এই আশী সমনীয়া ও ভলুকা বাঁহৰে আশী ঐ ভলুকা বাঁহৰে আশী বতাহ বৰষুণে ওলাই আনিছে ঐ আমাক কোনত ৰাখি দুম থাকি এনেধৰণে বজাই থাক ল'ৰা এতিয়া নাচিব নাচিব এতিয়া বেলেগ এটা ল'ৰা বাহুৱাল ল'ৰাজন যেনেকৈ ধৰক নাচিব লাগিব ম'হৰ শিংটোৰ পেপাৰ নিচিনা ধৰক যুৱক আৰু এজন ডেকা ল'ৰা সুচম ডেকা আৰু তাৰমানে সেনেকুৱা ধৰণৰ সেনেকৈ নাচিব লাগে আমি নাচিছিলোঁ আগতে এতিয়া সকলো নাচিব নোৱাৰা হ'লোঁ এই চাপৰটোৰ পিছতে ধৰক আপোনাৰ বিহু নাম আহিব দে আকৌ এবাৰ বজাই দে নাম এষাৰ দি দিওঁ ইফালে ঢোলৰ বান্ধ ইফালে পেপাৰ বান্ধ বিহু বিহু লাগিছে বিহু বিহু লাগিছে এই স্বৰ্গদেউ ঈশ্বৰে ৰংঘৰ সাজিলে ইয়াৰ পিছত লহৰী খেলিব হে লহেৰ লহৰীয়া খেলো আমি লহৰীয়া এই পুতুকলা মৃদং বজাইলে ভিতং এয়া হয় নাচয় লহৰীয়া এইখিনি লহৰী ইয়াৰ পিছত আকৌ বিহু যাবগৈ সেনেকৈ আৰু লাষ্টত শেষ হয়গৈ আৰু বিহুখন এই যে বিহু লাষ্টত বিহুটো শেষ হ'ব মই আগৰ প্ৰশ্নটো পিছত সুধিম কিন্তু শেষত এযোৰা হুঁচৰি আটাইকেইটা বিহু পাৰ্টৰ ভিতৰত ডাঙৰ বিষয়টো হ'ল বিহুৰ হুঁচৰিৰ আশীৰ্বাদ হয় যে মূৰৰ চিঙি আশীৰ্বাদ কৰিছোঁ গৃহস্থ কুশলে থাকক এই যে সকলোৱে সেই সময়ত যিকেইজন বিহুৱা আহে সেই বিহুৱা কেইজনৰ সন্মুখত ককা দেউতাৰ বয়সৰ এজনেও কিন্তু একেবাৰে সাষ্টাংগ প্ৰণিপাত জনায় কিমান ডাঙৰ কথা নাতি বয়সৰ ল'ৰাজনে কিন্তু তেওঁক আশীৰ্বাদ কৰিছে সেই সময়ত বিহুৱাসকলৰ যিটো মৰ্যাদা আমাৰ সমাজখনত সেই মৰ্যাদাটো অতুলনীয়
আৰু তেতিয়া এই যে চোতালখন গৰকিলে ঢুলীয়া বিহুৱাৰ নাচৰ চাপত চোতালখনত যে চাপ দিলে পৰিলে ভৰিলে। তাৰ মানে চোতালখন সাৰুৱা হ'ল হয়। আৰু এই যে পথাৰত যে বিহু মাৰিলে হয়। এই বিহু মাৰাৰ কাৰণে মানে তাৰ পাছতে আমাৰ নাঙল জুৰিব হয় বিহু শেষ হৈ আৰু নাঙলত ধৰিবই আৰু নাঙলত ধৰিবই আৰু ঢোল তেতিয়া এতিয়াতো আমাৰ 12 মাহেই ঢোল বাজে কিন্তু আগতে আৰু বিহু শেষ হ'ল আৰু ঢোল আপোনাৰ চাগত উঠিলে আৰু বৰচাগত উঠিলে আৰু হয় আকৌ শিখল চতৰ শিখলে ঢোল চোৱা আকৌ হ'লেই আৰু হয় হয় মই আশীৰ্বাদ ফাঁকি শুনিব বিচাৰিছোঁ আশীৰ্বাদ আপোনাৰ আমাৰ ধৰক আপুনি যিষাৰ কথা কৈ আছে যিষাৰ নাম কৈ আছে মই সেইষাৰেই কৈছোঁ এলাই মাজে মাজে লফা ডালি ডালি এলাই মাজে মাজে লফা ডালি ডালি তাৰ মাজতৈ খুতৰা এই মূৰৰ চুলি চিঙি আশীৰ্বাদ কৰিছোঁ মূৰৰ চুলি চিঙি আশীৰ্বাদ কৰিছোঁ গৃহস্থ কুশলে থাক সঁচাকে আৰু তাৰপিছত যি হৰিধ্বনি দিয়া যায় হয় গোটেই সকলোৱে হৰিধ্বনি দি আশীৰ্বাদ কৰে সেই কথাটো হ'ল এযোৰা হুঁচৰি আমাৰ সমাজত অতি উচ্চ স্থানত তাৰ পাছত আমি ৰাতিৰ বিহুৰ কথা পাতিম আজিৰ ল'ৰা ছোৱালীখিনিয়ে হয়তো ৰাতিৰ বিহুৰ সেই মাহাত্ম্যটোৰ কথা ইমান নাজানে ৰাতি বিহু কিছু নাম আছিল মই নাজানো এতিয়া মানে কি হয় সেই নামবিলাক কোনো লিখিত ৰূপত নাছিল বাবে বহু নাম আজি লুপ্ত প্ৰায় মহাশয় ৰাতিৰ বিহু আচলতে ৰাতি বিহুখিনি আমাৰ আপাৰ অসমৰ ফালেহে ৰাতি বিহুৰ প্ৰাধান্যটো আছিল বা এতিয়া নাই আগতে আছিল আৰু আমাৰ যিটো আমি মধ্য অসমৰ মানুহ আমাৰ মধ্য অসমৰ জেগাবোৰত প্ৰায় ৰাতি বিহু আমি দেখিবলৈ পোৱা নাছিলোঁ ঠাই বিশেষে তথাপিও আমি জ্যেষ্ঠসকলৰ পৰা জানো যে হয় শিৱসাগৰৰ পৰা আমাৰ কৈ আপোনাৰ লখিমপুৰ ধেমাজি ইফালে ধৰক আছিল আৰু বিহু তেতিয়া আপোনাৰ শুনা পাইছিলোঁ মানে যিটো আমাৰ ৰাতি বিহু বুলি কয় আগতেতো জানেই আপোনালোকে যে ছোৱালীক মহিলাক বিহু নাচিবলৈ দিয়া নাছিলে কিন্তু বিহু আমাৰ অসমীয়াৰ যিহেতু জাতীয় কৃষ্টি মানুহৰ অসমীয়া হিৰেৰে থাকে সকলোৱে নাচিবলৈ মন যায় ডেকা গাভৰুৰ মানে মনৰ ভাৱ প্ৰকাশ কৰে এইটো জানে আপোনালোকেও জানে যে বিহুৰ আগতে হিয়া দিয়া নিয়াৰ এটা অনুষ্ঠান হিচাপে আছিলে সেই সেনেধৰণৰ অনুষ্ঠানখিনি কৰিবলৈ যাওঁতে কিন্তু তেতিয়া ছোৱালীসকলৰ ফালৰ পৰাও এগৰাকী জ্যেষ্ঠই মানে তেখেতসকলক লিড লৈ আহিছিল আছিল তেওঁলোকক দিয়া হৈছিলে গাভৰু বৰা বুলি গাভৰু বৰা আৰু বয়োজ্যেষ্ঠ হয় তেখেতৰ অধীনত আহিব লিড লয় তেখেতৰ কথা মতে শুনিব চব কৰিব তেখেতে সেইদিনাখন মানে গাৰ্জেন তেওঁলোকৰ ঠিক তেনেদৰে এটা পাৰত আপোনাৰ ল'ৰাখিনিও আহিব হেৰি কৰিবলৈ বিহু কৰিবলৈ সেই তেওঁলোককো মানে এজন মানুহে লৈ আহিব সেইজন হৈছে ডেকা বৰা বুলি কয় সেই দুইটা দলে তেতিয়া দুজেগাত দুফালে থাকি পেলাই নদীৰ কোনোবা সুঁতিত ধৰক ইপাৰে এটা ছোৱালীখিনি আছে ইফালে ল'ৰাখিনি আছে তেনেদৰে গীত মাতেৰে তেওঁলোকে কৰিছিলে সেইটোৱে ৰাতি বিহু আৰু এটা কথা তেওঁলোকে কিন্তু ইজনে সিজনক কাষ চাপিব পৰা নোৱাৰিছে ভ্ৰান্ত ধাৰণা আছে কিন্তু সেইটো নহয় মই শুনা মতে ল'ৰা দলে যি বিহু গাইছে ছোৱালীখিনি ৰিণিকি শুনিছিলে আৰু ছোৱালীখিনি যি বিহু গাইছিলে তাতে ল'ৰাখিনি শুনিছে তাতে বিহু কটাকটি হৈছিল তাৰমানে এটা কথা আপুনি মন কৰক সেই সময়ত তেওঁলোকৰ কিমান বিচক্ষণতা কিমান পটুতাৰে তেওঁলোকে বিহু গায় তাৰমানে জোৰা নামৰ নিচিনা আপোনাৰ ল'ৰাখিনি বিহু গালে সেই বিহুখিনি কাটি আকৌ ছোৱালীখিনি বিহু গালে আকৌ সেইখিনি কাটি ল'ৰাখিনি বিহু গালে ভাল লাগে মানে কিমান পটু আছিলে তেওঁলোকে আৰু পুৱা আহি আকৌ তেওঁলোকে নিজৰ কাম কৰিছিলে এয়া চ'ত মাহত হৈছিলে আপোনাৰ চ'ততে নহয় বহাগ মাহতে হৈছিলে আচলতে ৰাতি বিহু আমাৰ বিহু যিখিনি আমি বিহুৰ মানে আমাৰ নচা বিহু যিখিনি আমি বিহুটো ধৰক ভোগালী বিহু কঙালী বিহু আছে আমাৰ যিটো বহাগ বিহুটো বহাগ মাহতেই হৈছিলে যিটো ৰং ফূৰ্তিৰ বিহু ৰাতি হৈছিলে নিৰজৰ ওচৰলৈ আহিছে নিৰজ আজিৰ ল'ৰাখিনি মানে মহাশয় এই আজিৰ ল'ৰাখিনি বুলি কওঁতে আপুনিও আছে হয় মানে বৰ্তমানৰ যুৱ সমাজৰ কথা কৈছোঁ তেওঁলোকে বিহুটো খুব প্ৰফেচনেলি লৈছে বৃত্তিগতভাৱে লৈছে সেইটো এটা ডাঙৰ কথা নহ'লে হয়তো ক'ৰবাত হেৰাই গ'লহেঁতেন এতিয়া নিৰজলৈ প্ৰশ্নটো হ'ল
আজিৰ প্ৰজন্মই বিহুটোক কেনেধৰণে লৈছে, কেনেকৈ বৃত্তিগতভাৱে লৈছে, আৰু বৃত্তিগতভাৱে লওঁতে বিহুসকল সফল হৈছেনে? বৃত্তিগত হৈ আচলতে চাবলৈ গ'লে এতিয়া আগতে যি ধৰণে ডেকাসকলে বা গাভৰুসকলে বিহু মাৰিছিলে নিজৰ গাঁৱে ভূঞে, এতিয়া ঠিক তেনেদৰে সকলো ওলাই আহে, সকলোকে নিমন্ত্ৰণ দিয়া হয় বিভিন্ন জেগাত। ঠিক তেনেদৰে মানে কথাটো হৈছে এওঁ মোক এইটো কথাই ক'বলৈ বিচৰা যেন লাগিছে, আজিকালি ল'ৰাসকল ওলাই আহি বিহু মঞ্চই বা প্ৰশিক্ষক হিচাপেও যায়, সেইটো বৃত্তিগতভাৱে। এতিয়া আচলতে কি মই আপোনাক ক'লোঁ, আগতে বিহুৰ কোনো মানে এনেকুৱা এটা যে কম্পালচৰি নাছিলে বিহু শিকিব লাগিব। বিহু আপুনি কোনোবাই গৈছে ঢোলটো কান্ধত লৈ পেলাই তেওঁ ইজনক সিজনক চাই শিকিছিলে। পেপা এতিয়া মোৰ কোনো গুৰু নাই, পেপা মোৰ হেৰি মানে মোক শিকোৱা নাই। মই শিকিছিলোঁ মোৰ মামাহঁতৰ বজোৱা দেখা পাওঁ, গাঁৱত দেখা পাওঁ, মই লৈ এনেই ফুকাওঁতে বজাওঁতে আপোনাৰ পৰা হ'লোগৈ লাষ্টত গৈ। এতিয়া কথাটো কি হৈছে, বিহুক যিমান যে আগবাঢ়ি গৈছে আমাৰ বিহুৰটো অনুষ্ঠানটো আমাৰ ইমানেই আগুৱাই গৈছে, বিহুৰ পৰা বহুত ইনকমো কৰিব পৰা হৈছে আজিকালি ল'ৰা ছোৱালী। সেইকাৰণে বহুতে এইটোক মানে জীৱিকা হিচাপেও লৈছে। আপোনাৰ বিহুক আমাৰ জীৱিকা হিচাপে লৈছে। চাকৰি টকা গ'লেও বাদ দিয়ক, আমাৰ মৰি গ'ল আমাৰ শ্ৰদ্ধাৰ গুৰু প্ৰসেন বৰা ডাঙৰীয়া, তেখেত মৰি গ'ল। তেখেতেতো ঢোল বজাই সংসাৰ কৰি আছিলে, ল'ৰা ছোৱালী পঢ়াইছিলে, কৰিছিলে। সেনেধৰণে আজিও প্ৰজন্মইও সেই প্ৰচেষ্টা হাতত ৰাখিছে। ভাল কথা। কিন্তু মানে কি হৈছে, যিসকলে তেওঁলোকক ব্যৱহাৰ কৰে সেই মূল্যায়নটো দিব লাগে। আজি এই ঢোলটোৰ দাম যিমান, আপুনি ধৰক তেওঁ কেইবাটাও প্ৰগ্ৰেম কৰাৰ পিছতহে ঢোলটোৰ দামটো পায়। আগতে ঢোল নিজেই চাইছিলে, গাঁৱত কিবা কৰি পেলাই বনাইছিলে। আজি আপুনি 10,000 ওপৰতহে ঢোল পাব, ভাল ঢোল, সেনেকুৱা নিচিনা হ'লগৈ। সেইকাৰণে বস্তুটো আচলতে আপোনাৰ কমাৰ্চিয়েল লাইনলৈ গুচি গৈছেগৈ। এইটো চব বস্তুৰে দাম। আজি কাপোৰ এযোৰ কিনিবলৈও পইচা লগা হয়। এতিয়া ঢোলটো যদি 10,000 কিনি আহি কেনেকৈ গৈ পেলাই বেলেগৰ ঘৰত বিনা অৰ্থত এটা ঢোল বজাব। সেইধৰণে বহুতে এতিয়া এইটো প্ৰফেশ্যনেলি লৈছে, সুন্দৰভাৱে শিকিছে, সুন্দৰভাৱে প্ৰদৰ্শন কৰিছে, তাৰ পৰা তেওঁলোকে অৰ্থ সংগ্ৰহ কৰিছে, যিটো নিজৰ স্বাৱলম্বিতাৰ প্ৰকাশ পাইছে। মহাশয় কথা পাতিম, কিন্তু আপোনালোকৰ পেঁপা আছে, গগনা আছে, সুতুলি আছে, গতিকে এই যে আমাৰ যে বিহুত যিটো পেঁপা আমি বজাওঁ, ইমান সুন্দৰ এটি বাদ্য, মাত্ৰ 4টা ফুটা, আৰু ডাঙৰ কথা আমি বাঁহীটোত বিভিন্ন সংগীত আমি শুনিব পাৰোঁ। সুধাকণ্ঠৰ গীত এটা বাঁহীত আহিব, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীত এটিও বাঁহীত আহিব, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ, কলাকো বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতো আমি বাঁহীত শুনিবলৈ পাওঁ। কিন্তু পেঁপাটোত কেৱল বিহু। পেঁপাত এইকাৰণে বিহু শুনিব, আপুনি ইয়াত ক্লাছিকেল হেৰিটো নাই যে, সাৰেগামাপাটো নাই পেঁপাত, তাৰমানে 4টা ফুটা। আগতে 5টা আছিলে, কেতিয়াবা 3টাও আছিলে। এতিয়া আমাৰ সুবিধাৰ কাৰণে আমি 4টাত বজোৱা হ'লোগৈ। আমাৰ পৰ্যায়ে এতিয়া 4টাতেই বজায়। কিন্তু আগতে দেখা পাইছোঁ, মই নিজেই দেখা পাইছোঁ, 3টা পেঁপা, 3টা আঙুলিৰ ফুটা থাকে, আৰু আপোনাৰ 5টাও থাকে। তাৰমানে আগতে বহু লোকে এটা পেঁপা বজাইছিলে, এতিয়া জুৰীয়া। এতিয়া মানে আগতে আপোনাক ক'লোৱে দেখোন পৰিৱৰ্তন। আগতে আমি গুঠীয়া পেঁপা বজাইছিলোঁ, এতিয়া জুৰীয়া পেঁপা বজোৱা হ'লো আমি, দুটা লগাই পেলাই। মানে দেখিবলৈও ভাল হয়, মাতটোও বেছি হয় তাৰমানে। আৰু এতিয়া যেনেকৈ প্ৰতিযোগিতাবিলাকত এতিয়া যেনেকৈ এজন ঢুলীয়াক পুৰস্কৃত কৰা হয়, এজন পেঁপুৱাকো পুৰস্কৃত কৰে, ভাল লগা কথা। যেনেকৈ এগৰাকী নাচনী, এগৰাকী বিহুৱা, এগৰাকী নামতীও পুৰস্কাৰ পায়। শ্ৰেষ্ঠ নাচনী, শ্ৰেষ্ঠ নামতী, শ্ৰেষ্ঠ ঢুলীয়া, শ্ৰেষ্ঠ পেঁপুৱা, এনেকৈ থাকে তাৰমানে। আৰু মই নামৰূপত দেখিছিলোঁ বিহু কোঁৱৰ আৰু বিহু কুঁৱৰী পাতে। আমাৰ ইয়াত আজিকালি আমাৰ চেনেলকেইটাই পতা হৈছে, বিহুৱা পাতে আজিকালি। আমাৰ যিকেইটা মানে ডিজিটেল মিডিয়া আছে তেওঁলোকে পাতে। আপোনাৰ ৰং বসন্তত পাতে, বিহুৱা পাতে। আগতে নাপাতিছিলে। এনেই মঞ্চত আমাৰ গোলাঘাটৰ ফালে পাতিছিলে বিহু কোঁৱৰ, মৌ কোঁৱৰ, ল'ৰাৰ তাৰমানে যেনে ছোৱালী সেনেকৈ কৰিছিলে। আমিও সৰুকালত কৰিছিলোঁ তেতিয়া। ইমান সুন্দৰ বাদ্যযন্ত্ৰকেইটা, মানে আৰু বিশেষকৈ মই যেতিয়া সুতুলিটো হাতত লৈ চাওঁ, মই নিজে অভিভূত হৈ যাওঁ। মাটিৰ এটি বাদ্যৰ পৰা কি সুন্দৰ ধ্বনি, আৰু যেতিয়া গগনা
এচটা বাঁহ এই গগনাৰ পৰা কি সুন্দৰ বাঁহ। ধ্বনি আৰু এই গগনা বজোৱাৰ যে কিমান এটা কৌশল হয়। আৰু পেঁপাটোতো কথাটো ক'বলেই নালাগে বাঁহীৰ কথা ক'বই নালাগে ঢোলৰ কথা ক'বই নালাগে আমি এটা মহাশয় এইবাৰ পেঁপা সুতুলি গগনা আৰু ঢোল তাৰ মাজে কিন্তু আপোনাৰ ইমান সুন্দৰ কণ্ঠ বিহুটো থাকিবই ঠিক আছে হ'ব আমি প্ৰথমতে গগনা বজাই যাম তাৰপিছত সুতুলি তাৰপিছত বাঁহী তাৰপিছত পেঁপা তাৰপিছত নাম গাই আমি সামৰিম আৰু আপুনি যদি অনুমতি দিয়ে মন গ'লে আৰু কথা এইখিনি আমাৰ বাদ্যখিনি বজাই শুনালোঁ হেঁপাহ নপলায় এতিয়া মই আপোনালৈ মোৰ প্ৰশ্নটো হ'ল মই আপোনাক সুধিব বিচাৰিছোঁ যে আজিৰ প্ৰতিযোগিতাত প্ৰত্যেকটো ক্ষেত্ৰতে নিয়মাৱলী নহয় জানো বিহু নাচত নিয়মাৱলী ঢোলৰ সম্পৰ্কে মই একো কথা নাজানো ঢোলৰ বাজনাক লৈ নিয়মাৱলী সকলো ক্ষেত্ৰতে নিয়মাৱলী কিন্তু বিহু নাচক লৈ কৰা নিয়মাৱলী সম্পৰ্কত আপুনি কিমান দূৰ সন্তুষ্ট আচলতে বিহুৰ যিহেতু প্ৰতিযোগিতা হ'ল প্ৰতিযোগিতা হোৱাৰ কাৰণে এটা নিয়মৰ প্ৰয়োজন যিহেতু আমাৰ ঘৰখনতো দেউতাই আমাক এটা নিয়ম মানি দিয়ে যে ঘৰ কিন্তু 5টাত সোমাবি হয় নহয় কওক ৰাতিপুৱা 5টাত উঠিবি সেনেকুৱা ধৰণৰ যেতিয়া প্ৰতিযোগিতালৈ বিহু অহাৰ পিছত এটা বস্তু বিশ্লেষণ কৰিবলগীয়া হ'ল যে নাচনীসকলক আমি কি ধৰণে এতিয়া মানে চাম আগতে কৈয়ে যোৱা হ'ল যে আগতে মুকলি বিহু আছিলে যি ধৰণে বিহু মাৰিছিলে কোনো কথা নাছিল এতিয়া যিহেতু মঞ্চলৈ বিহু আহিলে প্ৰতিযোগিতা হ'ল এটাৰ পিছত এটা দলে ভাল বিহু মাৰিবলৈ ধৰিলে এতিয়া কেনেধৰণে চাব তেতিয়া নিয়মাৱলী কিছুমান মানি দিয়া হয় যেনে প্ৰথম সময়ে আগতে সময়ৰ কথা নাছিল এতিয়া সময় দিবলগীয়া হ'ল যিহেতু 20জনী নাচনী নাচিব লাগিব সময় এটা লাগিব সেইকাৰণে নিৰ্দিষ্ট এটা সময় দিয়া হ'ল সেইটো এটা নিয়মৰে কাৰণ এতিয়া আপোনাৰ যে নাচনীজনীয়ে বাধ্যতামূলক এটা বাদ্য বজাবই লাগিব ধৰক গগনাখন ছোৱালীৰ বাদ্য টকাটো ছোৱালীৰ বাদ্য এটা বজাবই লাগিব তাৰপিছত আহিলে তেখেতৰ সাজপাৰ অসমীয়া নিভাজ সাজপাৰ হ'বই লাগিব
ধৰক আজিকালি আগৰ মানুহে থুৰীয়া পিন্ধিছিলে, এতিয়া আমাৰ ছোৱালীয়ে 5-5কৈ কাণফুলি পিন্ধিবলৈ ধৰিলে, বুজিলেনে? সেইধৰণে সেই ক্ষেত্ৰত মানে কিছুমান নিয়মাৱলী বনাবলগীয়া হ'ল। এতিয়া খাৰু, আমাৰ মুঠি খাৰু, গামখাৰু, সেনেধৰণৰ বস্তু, ড্ৰেছযোৰ আপোনাৰ মুগা ৰিহা হ'ব লাগিব, আৰু এজনী ছোৱালী নচাবলৈ কেইটা ল'ৰা লাগিব, সেই এটা হিচাপ। তাৰে যদি ধৰক আপুনি নিয়মনি দিলে যে নাচনীসহ 7জন সহযোগী শিল্পী, 8জন নচিবলৈ হ'লে ফেলাৰ, সেনেকুৱা ধৰণৰ কথা। আপোনাৰ পৰম্পৰা ৰক্ষা কৰিবলৈ সকলো ড্ৰেছৰ এজনী নাচনী হ'বলৈ হ'লে একদম আপোনাৰ চাদৰ মেখেলাৰ পৰা আৰম্ভ কৰি হাঁচতিলৈকে লাগিব, হাঁচতিত তামোল পাণ আছেনে নাই তালৈকে লাগিব, হাতত জেতুকা লাগিব, সেনেকুৱা ধৰণৰ কথা। আচলতে এই যে হাঁচতি, তামোল পাণ, তাৰপাছত বিভিন্ন অলংকাৰ, মূৰত চুলিত কপৌ ফুল, হাতত জেতুকা, এই কথাবিলাক বাধ্যতামূলক হোৱাৰ পৰা মই ভাবোঁ এই যিসকলে নতুনে বিহুলৈ আহিছে তেওঁলোকে কিন্তু সেইখিনি কথা জানিবলৈ চেষ্টা কৰে। যদি সেইখিনি নাথাকিলেহেঁতেন তেতিয়া সেইখিনি জানিবলৈ তেওঁলোকে ইচ্ছুক নহ'লেহেঁতেন। আজিৰ ল'ৰা ছোৱালীখিনি যিখিনি প্ৰয়োজন সেইখিনিলৈকেহে জানে, কিন্তু তাতকৈ একো আগবাঢ়ি নাযায়। এতিয়া শিকা, মই আপোনাক ক'লো দেখোন, এতিয়া আমি শিকি পেলাই দেখুৱাইছোঁ। আগতে নিজে শিকিছিলে, স্বতঃস্ফূৰ্ত দেখাক দেখি শিকিছিলে। আচলতে কেনেকুৱা জানে, ধৰি লওক আপুনি যদি একেবাৰে শৈশৱতে যদি আপুনি পথাৰলৈ গৈছিলে, পথাৰত কিন্তু হাল বাই থাকোঁতে বা দুপৰীয়া জেঠমহীয়া বৰগছজোপাৰ তলত বহি থাকোঁতে কোনোবা এজনে এনেধৰণে এটা গুণগুণাইছিলে, তেওঁ একো নাজানিছিলে কি গুণগুণাই, আৰু সেইটো শুনি হয়তো সেই বিহুলৈ তাতে সেয়া গ্ৰহণ কৰিছিলে, সেয়াই আছিল বিহু। আজি সেই গোটেই কথাখিনি আপোনালোকৰ দৰে জ্যেষ্ঠসকলে নতুনক শিকাইছে। কিন্তু মানে সংস্কৃতি গতিশীল নহয় জানো, এখন নদীৰ লগত তুলনা কৰে। কিন্তু ডাঙৰ কথাটো হ'ল আমি সেই সংস্কৃতি, সেই বিহুক আপুৰুগীয়া সম্পদ, আমাৰ প্ৰাণৰ বিহুক আমি জীয়াই ৰখাটো ডাঙৰ কথা। আৰু নীৰজৰ দৰে আজিৰ প্ৰজন্মৰ ল'ৰা ছোৱালীখিনি সেইখিনি শিকাটো জনাটো খুবেই প্ৰয়োজন। নীৰজ, কেতিয়াবা মন যায়নে বিহুৰ নাম এফাকি শিকিবৰ বাবে নতুন জ্যেষ্ঠজনৰ ওচৰলৈ যাবলৈ? হয়, আচলতে মই সৰুৰ পৰা ঘৰত সেইটো পৰিৱেশ পাইছোঁ। দাদাহঁতে গান গায়, মাও ঠিক তেনেদৰে গায়, মোৰ খুৰায়ো পেঁপা বজাইছিলে, ঢোল বজায়। তেনেদৰে সৰুৰ পৰাই মানে পৰিৱেশটো পাই দুই এটা শিকিছোঁ, আগৰ পৰিৱেশটোৰ পৰা শিকিছোঁ। দুই এটা এতিয়া যিটো আমি বিহু পৰিৱেশন কৰোঁ, নতুন মানুহক লগ পাওঁ, ঠিক তেনেদৰে এতিয়া শিকিব পাৰিছোঁ দুই এজনৰ পৰা। হয়, সেইটো ডাঙৰ কথা। মই কওঁ আৰু এটা কথা, এতিয়া নীৰজৰ দৰে আজি যিসকল যুৱক, এই যুৱকসকলক দেখা যায় বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠানত আদৰিবলৈ বিহু দল এটাক লৈ যায়। এনে কিছু ব্যক্তিকো আদৰিবলৈ ঢুলীয়া বিহুৱা দল এটা লৈ যায়। লাষ্টত 3 ঘণ্টামান তেওঁলোকে অপেক্ষা কৰিলে, সেই বিশেষ ব্যক্তিজন গুচি গ'ল, আমাৰ বিহুৱা দলটো ক'ৰবাত ৰৈ আঁতৰি গুচি আহিলে। আপুনি এই কথাটো কিন্তু বৰ গুৰুত্বপূৰ্ণ কথা ক'লে। যদিও আপুনি বিহুৰ ব্যক্তি নহয়, তথাপিও আপুনি অসমীয়া হিচাপে সেই বস্তুটো উপলব্ধি কৰিছে, আমিও উপলব্ধি কৰোঁ। কষ্ট হোৱাটোতো বিহুটো আমাৰ গাত আছে যে কষ্ট নাই, কিন্তু আপোনাৰ কি হয়, এই যে যাক আদৰিব নালাগে, বিহুটো আমাৰ অসমীয়াৰ প্ৰাণ, বাপুতি সাহোন, বিহুক লৈ আমি গৌৰৱ কৰোঁ। এনেকুৱা ব্যক্তিক আদৰিবলৈ যায় মানে আমাৰ নিজৰ প্ৰাণকো আমি বিক্ৰী কৰিবলৈ গৈছোঁ। এইটো একমাত্ৰ হয় আমাৰ বিহু দলটোক কোনোবা এজন ব্যক্তিয়ে মাতিলে, তেওঁক ইমানটো পইচা লাগিব বুলি কয়, সেই ল'ৰা ছোৱালী সকলোকো এটা পইচা মাননি দি পেলাই সেই ল'ৰা ছোৱালীসকলক লৈ আহে। কিন্তু তেওঁলোকে উপলব্ধি কৰিব লাগে বা ভাবিব লাগে, বা যিজন অসমীয়া মানুহে মাতিছে তেওঁলোকে ভাবিব লাগে যে ল'ৰা ছোৱালীখিনি আহিছে, তেওঁলোকক আমাৰ যিটো অসমীয়াৰ সন্মান, সেই সন্মানে তাত ৰাখিব লাগে। বা অনুষ্ঠানটো শেষ হোৱাৰ পিছত তেওঁলোকে সেই ভিআইপিজনৰ লগত গুচি যায়, এওঁলোকে কিহত আহিছে, কিহত নাহিছে, কি খাইছে, কি নাই খোৱা, ৰ'দত ৰখি দিনটো ভাগৰি কোনোবা হৈছে। আমি অলপ দিনৰ আগতে হৈছে, আপোনালোকে নিজেও দেখিছে, সেইকাৰণে আপুনি কথাষাৰ কৈছে, মাথা ঘূৰাই ছোৱালী পৰি যায়, হস্পিটেল আনিবলগীয়া হয়, সেনেকুৱা পৰিৱেশ হয়। সেই বস্তুটো কৰিব নালাগে। যিসকলে আমাক আমন্ত্ৰণ জনায়, মই আপোনাৰ পৰাই আজি অনুৰোধ জনাইছোঁ তেখেতসকলে, যিসকল ব্যক্তিয়ে আমাৰ অসমীয়াৰ কৃষ্টিৰ বিহুক বা অন্য আমাৰ যি লোক সংস্কৃতিৰ দলসমূহ আছে নিমন্ত্ৰণ কৰিলে তেওঁলোকৰ সন্মানটো প্ৰদান কৰিব। প্ৰথমতে তেখেতসকলক শিল্পী হিচাপে নিব, কোনো ব্যক্তি বা কোনো পইচা দি নিছে বুলি ভাবিব নহয়। প্ৰথমতে তেখেতক শিল্পীৰ সন্মানটো দিব, তাৰপিছত তেওঁলোকৰ অনুষ্ঠানটো পৰিৱেশন কৰাব, আৰু পৰিৱেশন কৰাৰ পিছত তেখেতক এজন শিল্পী হিচাপে সন্মান সহকাৰে বিদায় দিব লাগে। আচলতে এগৰাকী বিহুৱতী বা
অসমৰ যি চহকী লোক সংস্কৃতিৰ যিসকল শিল্পী তেওঁলোকক অসন্মান কৰাৰ মানে এখন সমাজক অসন্মান কৰা আৰু এই কাম কৰিব নালাগে মই মোৰ মনেৰে ভাবোঁ যে আমাৰ বিহুৱা বিহুৱতীসকল বা অন্যান্য লোকবাদ্য লোকশিল্পীসকল এই ক্ষেত্ৰত অকণমান সচেতন হোৱাটো প্ৰয়োজন আৰু আজিকালি যিকোনো অনুষ্ঠানতে দেখা যায় কেইটামান ল'ৰা ছোৱালী আহিব আৰু ছোৱালীকেইজনী ভাগৰি যায় এনেকৈ হাতকেইখন দাঙিব ক'ব কিন্তু সেয়া বিহু নহয় গতিকে সেই কথাবিলাকে ক'ৰবাত অকণমান আঘাত দিয়ে কাৰণ আমাৰ বিহুক আমি প্ৰাণৰ পৰা ভাল পাওঁ হয় শেষৰটো প্ৰশ্ন এই যে আপোনাৰ কৰ্মস্থলৰ পৰা আপুনি কাজিৰঙাৰ ঘৰলৈ বিহুত যায় 15 বছৰৰ আগতে আপুনি গৈ গাঁওখনত বিহুৰ যিটো উখল মাখল ডেকা গাভৰুৰ যিটো বিহুৰ পৰিৱেশ দেখিছিলে বিগত 10 বছৰত সেই পৰিৱেশটোৰ সলনি কেনেকৈ ধৰণে সলনি হ'ল আৰু বৰ্তমান সময়ত এই গাঁৱত ডেকা গাভৰুবিলাক থাকে নাথাকে গাঁৱৰ সেই উখল মাখল পৰিৱেশটো এতিয়া কি হৈ আছে এতিয়া শুনক এতিয়া যিসকলে আগতে ঢোল বজাইছিলে প্ৰায় নাইকিয়াই হৈছে যিসকল আছে তেওঁলোকে নিজৰ নিজৰ বৃত্তি ধৰিবলৈ ধৰিলে আৰু আপুনি যে ক'লে আজিৰ পৰা 15 বছৰ আগত নহয় মই তাতকৈ আগলৈহে আগবাঢ়িছোঁ 15 বছৰলৈ বিহু নাইকিয়াই হ'ল গছৰ তলৰ বিহু আমাৰ তাত তাৰ আগতে দেখা পাইছিলোঁ তাৰপিছত কি হয় যিসকলে ঢোল বজাব পৰা হ'ল বিভিন্ন দলসমূহলৈ গুচি যোৱা হ'ল দল খুলিলে দলসমূহলৈ গুচি যোৱা হ'ল গাঁৱত এতিয়া বিহু নাই গছৰ তলৰ বিহু নাই এতিয়া হৈ গ'ল আপোনাৰ মঞ্চৰ বিহুৰ কাৰণে মই এটা ভাল দললৈ যাম মই ভাল দলটোৰ পৰা মাননি এটা পাম তেওঁলোকৰ লগত অনুষ্ঠান কৰিম উপায় নাই দলীয় যোনে আপোনাৰ দলটো গঠন কৰে তেওঁৰো মানে ঢুলীয়া যিহেতু এজনে নহয় কেইবাজনো লাগে বিভিন্ন জেগাৰ পৰা আনিবলগীয়া হয় পইচা দি আনিবলগীয়া হয় অসমত এতিয়া নাই বুলি ক'লেও আপোনাৰ বহাগৰ সময়ত প্ৰায় 100 মানে কিজানি বিহু দল আছে আমাৰ অসম প্ৰান্তত বাচক বনিয়া নহয় সৰু ডাঙৰ চব মুঠতে মই কাকো সৰু ডাঙৰ বুলি নকওঁ শ্ৰেষ্ঠ দল বা বিহুৱেই আৰু কোনোবাই ভাল কৰে পৰিৱেশন কৰে কিছুমানে অকণমান হেৰি হয় সেইকাৰণে আচলতে আমাৰ যিখন আগৰ বিহুটো আমাৰ নাইকিয়া হৈ গৈ আছে আমি এতিয়া চাওক যদি আজি মই গাঁৱত থাকিলোহেঁতেন বা ই গাঁৱত থাকিলোহেঁতেন আমি নিশ্চয় গাঁৱত কিজানি বিহু মাৰি থাকিলোহেঁতেন কিন্তু চাকৰি সূত্ৰে মই যিহেতু গুৱাহাটীত থাকিবলগীয়া হ'ল গুৱাহাটীতে এতিয়া বিহু মাৰিবলগীয়া হ'ল বিহু গ্ৰুপ এটা বনালোঁ 20-22 জনীয়া গ্ৰুপ এটা মোৰ আণ্ডাৰত থাকে তেওঁলোকৰ কওঁতে গাঁৱলৈ যাব নোৱাৰোঁ কিন্তু মাজৰ ভাগত যেতিয়া মোৰ কোনো মঞ্চত প্ৰগ্ৰেম নাথাকে কিন্তু কাজিৰঙালৈ যাওঁ মোৰ গাঁৱৰ বিহুযোৰাৰ লগত হুঁচৰিযোৰাৰ লগত ৰাতি হুঁচৰি মাৰোঁ আমাৰ প্ৰায় 200 ঘৰ আমাৰ গাঁৱৰ এটা নামঘৰত আমি একেলগে থাকোঁ আমাৰ কাজিৰঙাত এটা ডাঙৰ কথা আমাৰ গাঁওখনতে এটাই মানে নামঘৰ আৰু সেই গাঁওখনত 200 ঘৰ মানুহ আছে একেলগে আমি এটা সৌভাগ্য পাওঁ দুটা বা এটা ৰাতি গৈ লগৰখিনিৰ লগত বিহু হুঁচৰি গাওঁগৈ ঘৰে ঘৰে আৰু তেওঁলোকে বহুত ভাল পায় মই গ'লে ভাল লাগে তাতে বহুত দিনৰ যাওঁ গোটেই মানুহখিনি পাওঁ সেই যে আপোনাৰ বয়োজ্যেষ্ঠজনক পালে সমনীয়াজনক পালে কনিষ্ঠজনক পালে কোনোবা এজন নতুন পৃথিৱীলৈ আহিছে সেই কণমানিজনকো আপুনি হয়তো সেইবাৰে প্ৰথম দেখিলে সেই আচলতে আমাৰ বান্ধোন আমাৰ সম্প্ৰীতিৰ এনাজৰী আমি যে কওঁ বিহু আমাৰ সম্প্ৰীতিৰ এনাজৰী দৰ্শকসকল বিহুৱা এগৰাকীক যেতিয়া লগ পাওঁ কথা পাতি শেষ নহয় আৰু 3গৰাকী বিহুৱা আহিছে বিশেষকৈ মহাশয় আহিছে তেখেত অসম আৰক্ষী এগৰাকী বিষয়া আৰু তেখেতে দেশ দেশান্তৰ ঘূৰিছে কেৱল বিহু গাবলৈ তেখেতৰ কণ্ঠতে আপোনালোকে গম পালেই আৰু নীৰজ কথা কমকৈ কয় কিন্তু তেওঁ খুব ভাল কাম কৰে ভাল বিহুৱা বিভিন্ন বাদ্যশিল্পী বজায় আৰু এওঁ আছে পলাশমণি এওঁ খুব ধুনীয়াকৈ ঢোলটো বজাই আছে অনুষ্ঠান শেষ কৰিব সময় হ'ল মই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ কিন্তু এখেতসকলৰ বিহুৰে আজি আমি অনুষ্ঠানটো সামৰণি মাৰিম আমাৰ শ্ৰদ্ধাৰ 3গৰাকী বিহুৱে তেখেতসকলৰ বাদ্যলৈ সাজু হৈছে মই পুনৰ শ্ৰীযুত প্ৰশান্ত বৰা ডাঙৰীয়া আপোনাক ধন্যবাদ বিহু বতৰত আহিলে আমাৰ অনুৰোধ ৰক্ষা কৰিলে আচলতে যেনেকৈ এঘৰ পৰিয়ালৰ চোতালখন বিহুৱাই গৰকিলে চোতালখন পবিত্ৰ হয় আজি আপোনালোক অহাৰ বাবে মোৰ ষ্টুডিঅ'ৰ মজিয়াটো পবিত্ৰ হ'ল আৰু মোৰ মৰমৰ ল'ৰাজন নীৰজ শইকীয়া ধন্যবাদ বিহু মাৰি থাকিবা পঢ়ি থাকিবা বিভিন্ন কামৰ লগত জড়িত হৈ থাকিব পলাশমণি পৰা ধন্যবাদ জনাইছোঁ ইমান সুন্দৰকৈ ঢোলটো লৈ আজি আমাৰ এই অনুষ্ঠানলৈ আহিল দৰ্শকসকল পুনৰ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ নতুন বছৰ নতুন সময় নতুন আশা নতুন বতৰে আপোনালোকৰ নতুন নতুন সপোনবিলাক সুন্দৰকৈ আপোনালোকৰ মাজলৈ আহক আপোনালোক আগবাঢ়ি যাওক আৰু বিহু আমাৰ প্ৰাণত আছে বহাগ মাহ বুলি ক'লে সকলোৰে মন ৰাইজ যায়
আপোনালোকৰো এই বহাগৰ দিনবিলাক সুন্দৰ হওক সেই আশাৰে আমাৰ তিনিগৰাকী সন্মানীয় বিহুৰে আজি আমি অনুষ্ঠানৰ পৰা বিদায় ল'ম আৰু অনুষ্ঠানটো চাই কেনে পালে জনাব ভাল পালে জনাব আৰু আপোনালোকে ইমান সুন্দৰকৈ কমেণ্ট কৰে তাৰ বাবে মই সদায় কৃতজ্ঞ যদি ভাল পায় লগ বন্ধুৰ লগত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে মই কৃতজ্ঞ হৈ ল'ম এতিয়া মঞ্চখন মই তিনিগৰাকী মোৰ সন্মানীয় অভ্যাগতলৈ এৰি দিছোঁ দে Ada kan,